কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকৰ যাকেৰি নাহিকেও পাম তোহাৰে চৰণে ৰেণু শত কৌটি বাৰ এক কৰক প্ৰণাম তোহাৰে চৰণে ৰেণু শত কৌটি বাৰ এক কৰক প্ৰণাম। বাঘমাৰী বৈষ্ণৱ সমাজৰ দ্বাৰা আয়োজিত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ এই পবিত্ৰ অনুষ্ঠানত উপবিষ্ট সমস্ত ভকত বৈষ্ণৱ যুৱক যুৱতী শিশু সমস্তৰ শ্ৰীচৰণত আমি প্ৰথমতে আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ইমান সময়ে যি দুজনা বাপে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু পৰ্যালোচনাৰে আমাক আনন্দময় কৃষ্ণৰ পবিত্ৰতাক সাক্ষাৎ কৰালে আমি সেই দুজনা বাপকো আমি সেৱা জনাইছোঁ। যুগ কলি যুগ, সময় এতিয়া কলিৰ ভয়াৱহতাৰ দিশে চলি আছে। বৰ্তমান কৰোণা কাল কলিতকৈও বেছি মাৰাত্মক বুলি যে প্ৰমাণ হৈছে। এই দুৰ্যোগপূৰ্ণ বিপদ সংকুল মুহূৰ্তত জীৱন মৰণ ভয়ক নেওচাদি বাঘমাৰী বাগান অঞ্চলৰ ইমান পাছপৰা এখন ঠাইত কলিৰ ঈশ্বৰৰ মহিমাক প্ৰকাশ কৰি যিটো কাম য'ত নহৈছিলে সেইটো কাম তাত হয়। এয়াই হ'ল কলিযুগৰ ধৰ্ম। সত্য যুগৰ ধৰ্ম, ত্ৰেতা যুগৰ ধৰ্ম, দ্বাপৰ যুগৰ ধৰ্ম আৰু কলি যুগৰ ধৰ্ম এটাইতকৈ শ্ৰেষ্ঠ ধৰ্মটো প্ৰকাশ হৈছে কলি যুগত। সেইটো কাৰণেই সত্যাদীৰ লোকেও বাঞ্ছা কৰে ঈশ্বৰ ভগৱন্তৰ চৰণত যে কলি যুগত মোক এবাৰ নৰতনু দি ভাৰত ভূমিত তুমি জন্ম দি দিবা। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত উৰিবা। এই ভাৰত ভূমিৰ পবিত্ৰতা আমি হৃদয়ংগম কৰিব লাগিব। আমি অনুভৱ কৰিব লাগিব কলিৰ ধৰ্মৰ যি মহত্ব, এই মহত্ব আৰু সেয়া আজি প্ৰকাশ হৈছে। যি পিছপৰা বাগান অঞ্চলত হৰি গুণ যশ ধৰ্মৰ পোহৰ আজি 100 বছৰ ধৰিও পৰা নাছিলে, বিশ্বনাথ চাৰিআলিৰ সমীপৰ বাঘমাৰী বাগানৰ এই অঞ্চলত সমস্ত বৈষ্ণৱ একত্ৰিত হৈ কলিযুগৰ মুখ্য ধৰ্ম এই মহাভাগৱত ধৰ্ম প্ৰচাৰ প্ৰসাৰ এইখিনি কৰি সমস্ত ঈশ্বৰৰ মূলভূত যি তত্ত্ব কলিত মহাভাগৱত ধৰ্ম, এই মহাভাগৱত ধৰ্ম আপোনাক সবে বিদিত কৰি দিছে। গতিকে আমি সমস্ত বাঘমাৰী বাগান অঞ্চলৰ সেৱকীৰ চৰণত আমি ভক্তিভৰা সেৱা জনাইছোঁ। আপোনালোকে এই কাৰ্যক্ৰম আমি আজি জানিবলৈ পাই আনন্দিত হৈছোঁ যে এইবাৰ আপোনালোকে ৫ম বৰ্ষ অতিক্ৰম কৰিছে। এই ধাৰাবাহিকতা আপোনালোকে অক্ষুণ্ণ ৰাখিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ শ্ৰদ্ধাৰ শ্ৰীকান্ত ভাগৱতী বাবেও আপোনালোকক এই অনুষ্ঠান আগবঢ়াই লৈ যোৱাত আৰম্ভণিৰ পৰাই যথেষ্ট সহায় সহযোগিতা কৰি আহিছে। আমি তেখেতকো আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাগৱতৰ আজি একাদশ স্কন্ধৰ পাঠ পৰ্যালোচনা চলিছে। একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ পাঠ চলিছে। দেৱৰ্ষি নাৰদ আৰু বসুদেৱৰ কথোপকথন। আজি দুদিন ধৰি এই ঠাইত ভাগৱত কথা চৰ্চা হৈ আছে। আমাৰ মান্য পৰ্যালোচক বাপ সমস্তই আপোনাসবক পৰ্যালোচনা আগবঢ়াই আহিছে, কিন্তু আমি সেই সময়ত উপস্থিত থাকিব পৰা নাছিলোঁ কাৰণে কি কি কথানো পৰ্যালোচনা হৈছে আমি সেই সম্পৰ্কে জ্ঞাত নহয়।
তথাপিতো ভগৱন্ত প্ৰভুৰ কৃষ্ণৰ যি প্ৰকৃত মূৰ্তি, এই মূৰ্তি কলিযুগৰ কাৰণে প্ৰাণময়, বাক্যময়। ভগৱন্তৰ মূৰ্তি বিশেষত চিন্ময়। চিন্ময় মানে হ'ল আত্মা। যিটো চকুৰে দেখা নাযায় তাকে কোৱা হয় চিন্ময়। এই চিন্ময় চকুৰে নেদেখা ঈশ্বৰৰ গভীৰ আত্মতত্ত্ব যোগী সমষ্টই তপস্যা আৰু সাধনাৰে হৃদয়ত দৰ্শন পায়। তেওঁলোকে অংকন কৰিলে বাহ্যিকভাৱে, তেতিয়া সি ৰূপ ল'লে মৃন্ময়। ভগৱন্তৰ মূৰ্তি চিন্ময় স্বৰূপ আত্মদৰ্শন, চিন্ময় স্বৰূপ পৰমাত্মাৰ পৰম তত্ত্ব দৰ্শন। এই দৰ্শন সাধন সিদ্ধ যোগীজনৰ বাহিৰে সাধন সিদ্ধ ঈশ্বৰৰ পৰম গভীৰ অন্তৰীয় অনুৰাগৰ অৰ্জুন স্বৰূপ ভকতজনৰ বাহিৰে তেওঁ বিশ্বৰূপৰ আনন্দ কেনেকৈ সাক্ষাৎ কৰিব? ভগৱন্ত প্ৰভুৱে সেইবাবেই তাপৰ যুগত ভগৱন্ত প্ৰভু কৃষ্ণৰূপেৰে অৱতাৰ লোৱাৰ শেষত যেতিয়াই বৈকুণ্ঠৰ কৃষ্ণ আকৌ বৈকুণ্ঠলৈ যাবৰ সময় হ'ল, ভগৱন্ত কৃষ্ণই এটা নতুন ৰূপ ধাৰণ কৰিলে। এই ৰূপটোৰ নাম হ'ল শ্ৰীমদ ভাগৱত। এই শ্ৰীমদ ভাগৱতেই হ'ল ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ বাক্যৰূপ। ভগৱন্ত প্ৰভুৰ দ্বাদশটা দেহৰ অংগত যি দ্বাদশটা তত্ত্ব, এই দ্বাদশটা তত্ত্বৰ সৈতে নিৰ্মাণ হৈছে ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠপতি তত্ত্ব, মৰ্ম আৰু অৰ্থ। সেইটো কাৰণে দ্বাদশ অক্ষৰযুক্ত মন্ত্ৰ হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ এই বাংময় মূৰ্তিস্বৰূপ ভাগৱত শাস্ত্ৰ। আৰু এই মন্ত্ৰ কি? ও নমো ভগৱতে বাসুদেৱায়। ও মানে কি? ও ম, অ ও ম, ওম। ওম মানে কি? ৰাজসিক, তামসিক আৰু সাত্বিক। অ ও ম বোলে কি বস্তু? ই মায়া। ৰাজসিক, তামসিক আৰু সাত্বিক ই কি? ই মায়া। জগতৰ ঈশ্বৰ কৃষ্ণই কৈছে মই ইয়াৰ ওপৰত। বোলে কি? মই মায়াপতি। মোৰ অহংকাৰ হলো মোৰ ভাৰ্যাৰূপী মায়া। মই হলো মায়াপতি, মই মায়াৰ স্বামী। বোলে কোন? মই বৈকুণ্ঠপতি। সেইটো কাৰণে বৈকুণ্ঠপতিৰ ৰূপটো কি? মোৰ মায়া হ'ল সগুণ, মই নিয়ন্ত্ৰক, মই নিৰ্গুণ। বোলে মোৰ নিৰ্গুণ তত্ত্বক ভকতে কেনেকৈ জানিব? বোলে মই চিন্ময়, মই আত্মতত্ত্ব। মোক নুবুজিলে মোক মৃন্ময় কৰি লয়। আৰু মই পৰম তত্ত্ব। মই কি? মই হলো বাংময়। ও সেহি শেষকলে শাস্ত্ৰ পঢ়িলে শুনিলে শিকি অনুষ্ঠান সমস্তে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ যাহাৰ মুখ ভয় ও আশা যিজনে পিঠি দিলা আশা যিজনে পিঠি দিলা। মনুষ্যৰ দৰে পবিত্ৰ এটা জন্ম পায় আমি অপবিত্ৰ হৈ যাওঁ। কিয়? আমি জন্মৰ পাছত দৌৰিবলৈ আৰম্ভ কৰোঁ আশাৰ পাছে পাছে। মোক জন্ম লাগিব, মোক সুখ লাগিব, মোক শান্তি লাগিব, মোক আনন্দ লাগিব, মোক বিদ্যা লাগিব, মোক বুদ্ধি লাগিব, মোক ঐশ্বৰ্য বিভূতি লাগিব। কেৱল লাগে 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 লাগে। এই লাগে লাগে পাছে পাছে দৌৰি যাওঁতে যাওঁতে আমি কি হওঁ?
আমি মায়া মৃগৰ পাছত দৌৰি ফুৰোঁ কাৰণ ভগৱন্তই মায়া ৰচনা কৰিছে তেওঁ নিজৰ আনন্দৰ কাৰণে ভগৱন্তৰ আনন্দ অনুভৱ নকৰি আমি নিজেই মায়া মৃগ হৈ গৈছোঁ আমি আশাবিলাকৰ পাছে পাছে দৌৰি ফুৰিছোঁ বোলে দুৰ্গা মাক ছাগলী বলি দিয়া তোমাৰ সুখ শান্তি হ'ব জীৱ এটা বধ কৰি ছাগলী এটা বধ কৰি আপুনি কিয় পাপ অৰ্জন কৰিলে আপোনাৰ সুখৰ কাৰণে এই অধৰ্মটো অজ্ঞান ভগৱন্তই কৈছে মোৰ পৰম পবিত্ৰ কৃষ্ণৰূপী ঈশ্বৰক যি ভক্তি কৰে সি আশাক জয় কৰে সি মোৰ পৰা একো নিবিচাৰে বোলে কিয় সি মোক জানি যায় মই হলো আত্মতত্ত্ব মই হলো পৰম তত্ত্ব মই সকলোকে চলাই আছো মোক বিচাৰিব নালাগে মই নিবিচাৰিলে বেছিকে দি দিওঁ মাত্ৰ তুমি ভুল নকৰিবা মায়াময় জীৱন পাই মোক কিবা এটা বিচাৰি মই তোমাক সহস্ৰ হাতেৰে সৈতে সহস্ৰ বস্তু দিব বিচাৰিছিলোঁ তুমি দুটা খুজি লৈ ল'লা এই দুটা খুজি লৈছিলে কোনে দ্ৰোণাচাৰ্যই যি ভগৱানৰ পৰা দুটা বস্তু বিচাৰে তেওঁ দ্ৰোণাচাৰ্য যি ভগৱানৰ পৰা একো নিবিচাৰে সি পঞ্চপাণ্ডৱ একো নিবিচাৰৰ কাৰণে পঞ্চপাণ্ডৱক ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ সমস্ত ভাৰতবৰ্ষৰ পাণ্ডৱক ৰজা পাতি দি থৈ গুচি গ'ল কৃষ্ণই দ্ৰোণাচাৰ্যই বিচাৰিছিলে দুটা বস্তু এটা বস্তু মোৰ ভুল শত্ৰু দুৰ্পদৰ মই প্ৰতিশোধ ল'ম দ্বিতীয় বস্তু মোৰ শিষ্য অৰ্জুনতকৈ কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰিব দুটা বস্তু বিচাৰি কি পালে উত্তৰটো জিৰ' ব্ৰহ্মময় ব্ৰাহ্মণ হৈ বেদক সাক্ষাৎ কৰি পুত্ৰৰ যোগেদি পঞ্চপাণ্ডৱৰ 5টা পুত্ৰক বধ কৰাই পাপ অৰ্জন কৰা ভগৱন্ত বস্তু কিবা বিচাৰিলে প্ৰত্যক্ষভাৱে পাপে অৰ্জন হৈ যায় অশ্বত্থামাৰূপী ব্ৰাহ্মণৰ তনয়ে যি ব্ৰাহ্মণৰ সন্তানে বেদমন্ত্ৰ উচ্চাৰণ কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ ওমকাৰ ধ্বনি জপ কৰি জগতক পবিত্ৰ কৰে সেই ব্ৰাহ্মণ সন্তান অশ্বত্থামাই পঞ্চপাণ্ডৱৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰি ভাৰতবৰ্ষত ভাৰতৰ ইতিহাসত এটা কলংকিত অধ্যায় ৰচনা কৰি থৈ যাব লগা ভাগৱত শাস্ত্ৰ হ'ল ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি বাক্যৰূপ মোৰ দ্বাদশটা দেহৰ অংগ বোলে কি প্ৰথম স্কন্ধ মোৰ বাম পদ দ্বিতীয় স্কন্ধ মোৰ সোঁপদ তৃতীয় স্কন্ধ মোৰ বাম উৰু চতুৰ্থ স্কন্ধ মোৰ সোঁ উৰু পঞ্চম স্কন্ধ মোৰ নাভি পদ্ম ষষ্ঠ স্কন্ধ মোৰ বক্ষ সপ্তম স্কন্ধ মোৰ বাম হাত অষ্টম স্কন্ধ মোৰ সোঁ হাত নৱম স্কন্ধ মোৰ কণ্ঠ দশম স্কন্ধ মোৰ মুখ পদ্ম একাদশ স্কন্ধ মোৰ ললাট আৰু দ্বাদশ স্কন্ধ হ'ল মোৰ শিৰ জগতৰ ঈশ্বৰ কৃষ্ণই দাপৰৰ অন্তত উদ্ধৱ মহন্তৰ আগত একাদশ স্কন্ধত তেওঁ ভাগৱতত প্ৰৱেশ হৈ কোটি সূৰ্যৰ যি ভক্তিৰ তত্ত্ব ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ তত্ত্ব একাদশ স্কন্ধ দশম স্কন্ধত যোগেশ্বৰ কৃষ্ণই সাকাৰ ৰূপেৰে সৈতে লীলা কৰিছে দশম কি ভাগৱতৰ দশম স্কন্ধ ভগৱন্ত কৃষ্ণৰ ভাগৱত মূৰ্তিস্বৰূপ ভগৱন্তৰ মুখ পদ্ম এই মুখত কেইটা বস্তু আছে প্ৰথম মুখ জিভা দাঁত ইত্যাদি দ্বিতীয়ত দুটা চকু আৰু তৃতীয়ত নাক বিশেষত যদি আমি অংগকেইটা চাওঁ কাণ কপাল আৰু মুখৰ লগত লাগি আছে তিনিটা বস্তুৱে বিশেষত দুটা চকু এখন মুখ আৰু এটা নাক দশম স্কন্ধ সেইটো কাৰণে তিনি চোৱা আদি মধ্য আৰু শেষ চোৱা কেইটা অধ্যায় আছে দশম স্কন্ধত আছে 90টা অধ্যায় এতিয়া একাদশ স্কন্ধত চলিছে সেইবাবে নৱসিদ্ধৰ কথা নটা গুণ যদি কৃষ্ণত প্ৰৱেশ হয় 9টা 90 হৈ গুচি যাব
যিহেতু কৃষ্ণ দশম, কৃষ্ণ যদিও পুৰুষ, তেওঁ মায়া ৰচনা কৰি প্ৰকৃতি স্বৰূপ জগতৰ তেওঁ স্বামী। প্ৰকৃতি পুৰুষ দুৰো নিয়ন্তা মাধৱ, এই সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। আমাৰ দেহাটো হ'ল প্ৰকৃতি, ক্ষিতি, অপ, তেজ, বায়ু আৰু মৰুত। এই পাঁচটা প্ৰাকৃতিক বস্তুৰে আমাৰ দেহাটো গঠিত। এই প্ৰকৃতিৰূপী দেহাটো ধৰি আছে কোনে? আত্মাৰূপী ঈশ্বৰৰ অংশই। আত্মা হ'ল পুৰুষ, দেহা হ'ল প্ৰকৃতি। এই প্ৰকৃতি ক্ষয়শীল, আত্মা হ'ল অবিনশ্বৰ। আত্মাক চকুৰে নেদেখে, আত্মাক কাণেৰে শুনা নাযায়। আত্মাৰ ব্যাপ্তি কি? অনাদি আৰু অনন্ত। আত্মা কেতিয়া আৰম্ভ, আত্মা কেতিয়া সমাপ্ত, কোনেও নাজানে। ভাগৱতৰ দশম স্কন্ধৰ শেষত কি দিছে? বেদস্তুতি দিছে। ভাগৱতৰ দশম স্কন্ধৰ আৰম্ভণিত দিছে কৃষ্ণৰ জন্ম, কৰ্ম, লীলা, অসুৰবিলাকক বধ, ৰাস দিয়া ইত্যাদি ইত্যাদি। মধ্যস্বাদ দিছে প্ৰথমতে গোপীৰ কুজিৰ মনোস্কামনা পূৰ্ণ। মধ্যস্বাদ, দশম স্কন্ধৰ মধ্যস্বাদ দিছে কুজিৰ মনোস্কামনা পূৰ্ণ। দ্বিতীয়তে দিছে অসুৰৰ মনৰ ইচ্ছা পূৰণ। এইদৰে মধ্যস্বাদ ভগৱন্তই কুজিৰূপী প্ৰকৃতিৰ অসুৰৰূপী পুৰুষৰ ইচ্ছা পূৰণ কৰিছে। আৰু দশমৰ শেষ স্বাদ কি দিছে? সুভদ্ৰা হৰণ, অৰ্জুনৰ বিবাহ আৰু বেদগণৰ স্তুতি। আমি শুলে কি হয়? আমি যেতিয়া নিদ্ৰাগত হওঁ, আমাৰ মনত বহুত আশা লৈ টোপনি যাওঁ। তাৰ পাছতে আমি কি কৰোঁ? ছয়াময়াকে সপোন দেখিবলৈ আৰম্ভ কৰোঁ। যি আনক হিংসা কৰে সি মৃত্যুৰ সপোন দেখে। যাৰ লগত বেছি ক্ৰোধ থাকে তাক সাপে খুটা সপোন দেখে। যি আনলৈ বেয়াকে চায় সি তাক কোনোবাই খেদি অহা সপোন দেখে। যি সঁচাটো নাজানি মিছাকে ভাবি থাকে সি জলত সাঁতুৰি থকা সপোন দেখে। সপোনৰ শেষ নাই। এই জীৱনটো এটা স্বপ্ন। এই জীৱনৰূপী স্বপ্নৰ সমাপ্তি কেতিয়া হ'ব? মৃত্যু হ'লে সমাপ্ত হৈ গুচি যাব। জগতৰ ঈশ্বৰ কৃষ্ণ অক্ষয় অব্যয়, নিৰাকাৰ আৰু নিৰ্গুণ। জগতৰ ঈশ্বৰ কৃষ্ণই যেতিয়া গোটেই জগতক সংহাৰ কৰি অনন্ত লোকত তেওঁ অনন্ত শয়ন কৰে, বেদগণে কৃষ্ণক স্তুতি কৰি থাকে। জগতৰ ঈশ্বৰ কৃষ্ণ নিদ্ৰাগত অৱস্থাত থাকোঁতেও বেদস্বৰূপ জ্ঞান, বেদস্বৰূপ ঈশ্বৰৰ তত্ত্ব, ঋক, যজুৰ, সাম আৰু অথৰ্ব, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ, গুৰুদেৱ, নাম আৰু ভকত, সমস্ত তত্ত্ববিলাকে তেওঁ নমন কৰি স্তুতি কৰি থাকে। কি বুজাইছে? দশমৰ শেষত যদিহে আমি পৰমাত্মাক জানিবলৈ আৰু বুজিবলৈ, আমি যদি আত্মদৰ্শী হ'বলৈ আৰম্ভ কৰোঁ, আমি নিদ্ৰাগত হৈ থাকিলেও আমাৰ চৈতন্য আত্মাই হৃদয়ত ৰাম কৃষ্ণ নাম জপ কৰি থাকিব। 5 পাত সৰ্প নিৰ্মাণ কৰি থৈছে পিতামহ ভীষ্মই। পঞ্চপাণ্ডৱক মৃত্যু দিবৰ কাৰণে পিতামহ ভীষ্মই নিৰ্মাণ কৰি থৈছে 105 পাত অস্ত্ৰ। কোনো ব্যৱস্থা নাই সেই অস্ত্ৰৰ পৰা পাণ্ডৱক ৰক্ষা কৰে। ভগৱান কৃষ্ণও সেইদিনাখন শংকিত। কৃষ্ণ হ'ল অৰ্জুনৰ ৰথৰ সাৰথি।
বিৰোধী ভগৱান কৃষ্ণই তেওঁ যোগনিদ্ৰা ত্যাগ কৰি অৰ্জুন যিটো কক্ষত শয়ন কৰি আছে সেই কক্ষৰ ওচৰ পালে য'ত ভকত থাকে তালে ভগৱান আহে ভগৱান কৃষ্ণই দৰ্শন কৰাই দিছে কৃষ্ণই যেতিয়া আহি ওচৰ পালে কৃষ্ণৰ দুই চকুৰে চকু পানী বহিলে অৰ্জুনৰ দেহৰ ৰুমৰ পৰা কেৱল কৃষ্ণ কৃষ্ণ ধ্বনি প্ৰবাহিত হৈ আছে অৰ্জুনৰ দেহৰ ৰুমৰ গুৰিয়ে গুৰিয়ে কেৱল হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ এই আনন্দময় ধ্বনি প্ৰকাশিত হৈ আছে যোগেশ্বৰ কৃষ্ণ হ'ল অন্তৰ্যামী এই ধ্বনি যেতিয়া শুনিলে তেওঁ আনন্দেৰে চকু পানী শুনিছে ধন্যময় ভগৱান ধন্য মোৰ ভকত যিজন ভকতে যুদ্ধৰ কথা সম্পূৰ্ণৰূপে পাহৰি কাইলৈ তেওঁলোকৰ পিতামহ ভীষ্মই তেওঁলোকক মৃত্যু দিব এই কথাকো আওকাণ কৰি মই স্বৰূপ ঈশ্বৰ কৃষ্ণৰ নাম দেহৰ ৰুমে ৰুমে প্ৰবাহিত হোৱাকে হৃদয়ত জপ কৰি আছে এই ভকতক মই ৰক্ষা কৰিব লাগিব অৰ্জুনৰ দুৱাৰত কৃষ্ণই নখ কৰি দিলে টুকুৰিয়াই দিলে টুকুৰ মাৰি দিয়াৰ লগে লগে অৰ্জুনে কৈছে হে কৃষ্ণ তুমি এই ৰাতি কোনে নখ কৰিছে কিন্তু অৰ্জুনে নাজানে অৰ্জুনে এটাই জানে মোক যদি বিচাৰি আহে জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱান আহিব যিহেতু মই ভগৱান কৃষ্ণক স্তুতি কৰি মই সত্যাত শয়ন কৰিছোঁ ভগৱান কৃষ্ণই অৰ্জুনক ক'লে সখা এইদৰে শুই থাকিলে নহ'ব তুমি জাগ্ৰত হোৱা অৰ্জুন মানে জাগ্ৰত কোনে জাগ্ৰত কৰে আমাৰ আত্মাক জাগ্ৰত কৰে কৃষ্ণৰূপী ভগৱানে ভগৱান কৃষ্ণই অৰ্জুনক শয়নৰ পৰা জাগ্ৰত কৰি ক'লে ব'লা এতিয়া আমি পিতামহৰ ওচৰলৈ যাওঁ বোলে এই ৰাতি বোলে ৰাতি যাব ভগৱান কৃষ্ণৰ প্ৰতিটো বাণীয়েই অৰ্জুনে কোনোদিন নক্ষাত নকৰে সদায় পালন কৰে এতিয়া কৈছে ৰাতিপুৱা গ'লে নহ'ব বোলে ৰাতিপুৱা যুদ্ধৰ ব্যস্ততা আহি যাব এই ৰাতিৰ সময়তে যাব লাগিব আমি প্ৰথম যাব লাগিব দুৰ্যোধনৰ ওচৰলৈ দুৰ্যোধন ইফালে ৭০ দিনত ৰাতি কিন্তু মৃত্যু দুৰ্যোধনৰ ওচৰলৈ কিয় যাব লাগিব বুলি ক'লত এতিয়া অৰ্জুনক কৃষ্ণই কৈছে হেৰা সখা তোমাক অৰ্জুনে বৰ দিয়া আছিলে যেতিয়া গন্ধৰ্বই বন্দী কৰি লৈ গৈছিল দুৰ্যোধনক তুমি যুদ্ধ কৰি তাক মোকলাই আনিছিলা আৰু তেতিয়া তোমাক বৰ দিছিলে হে অৰ্জুন তুমি মোক মুক্ত কৰি আনিলা তোমাক কি বৰ লাগে কোৱা আৰু তুমি তেতিয়া কথা দিছিলা মোৰ যেতিয়া প্ৰয়োজন হয় মই তেতিয়া কওঁ আৰু আজি তুমি বৰ ল'ব লাগিব কি আজি তুমি দুৰ্যোধনৰ মুকুটটো বুজিব লাগিব কৃষ্ণই কৰাইছে ভগৱান কৃষ্ণই অৰ্জুনক লগত লৈ দুৰ্যোধনৰ শয়ন কক্ষ পালেগে আৰু দুৱাৰত নখ কৰাৰ লগে লগে দুৰ্যোধনে মাত দিছে হে ৰাম আমাৰ সপোনি কি হ'ল তোমাৰ কাৰণ দুৰ্যোধনে সদায় সপোনত দেখি থাকে সপোনি ভগৱান কৃষ্ণই কৈছে হেৰা দুৰ্যোধন মই মামা সপোনি নহয় মই অৰ্জুনৰ ৰথৰ সাৰথি মই ভগৱান কৃষ্ণ লগে লগেই অৰ্জুন দুৰ্যোধন উঠি আহি সন্মুখত যেতিয়া অৰ্জুনক দেখিলে কৃষ্ণ আহিছো বুলি কৈছে আৰু তুমি বোলে কৃষ্ণ আৰু মইতো একেলগেই থাকো কৃষ্ণ কিন্তু দেখা দিয়া নাই বোলে কি দৰকাৰ আহিলা বোলে তোমাৰ মুকুটটো দিয়া মোৰ মুকুটটো লাগে বোলে তুমিতো মোক বৰ দি থৈছিলা যেতিয়াই তোমাৰ বিপদ আহে কিন্তু ডাঙৰ কথা যদি দুৰ্যোধনক ক'লেহেঁতেন যে তুমি মোক বৰ দি থৈছা তুমি ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ এই বৰত তুমি মোক টান দিব লাগিব এনে কাম পাণ্ডৱে নকৰে পাণ্ডৱে কিয় তেনে কাম নকৰে ৰাজ্য সম্পত্তি আৰু ঐশ্বৰ্য ক্ষত্ৰিয়ই সদায় যুদ্ধ কৰি লাভ কৰে মুকুট কিহৰ প্ৰতি মুকুট হ'ল শৌৰ্য বীৰ্যৰ প্ৰতি শৌৰ্য আৰু বীৰ্য বুদ্ধিৰে সৈতে আয়ত্ত কৰিব লাগিব কেৱল বাহুৰ বলেৰে আয়ত্ত কৰিব নোৱাৰি দুৰ্যোধনৰ মুকুটটো অৰ্জুনে ল'লে আৰু লগে লগে অৰ্জুনে পিন্ধি দিলে সদায় কৃষ্ণৰ সখা হৈ থকা অৰ্জুন মুকুট পিন্ধি দিয়াৰ লগে লগে দুৰ্যোধন
এতিয়া ভগৱান কৃষ্ণই কৈছে ব'লা এতিয়া পিতামহৰ ওচৰলৈ যাব লাগিব। পিতামহ ভীষ্মৰ দুৱাৰত যেতিয়া গৈ অৰ্জুনে নক কৰিলে, ভীষ্মই কৈছে হেৰা দুৰ্যোধন কি হ'ল তোমাৰ? কাৰণ ভীষ্মই সদায় সেনাপতি হৈছে দুৰ্যোধনৰ। যি শয়নত যাক চিন্তা কৰি থাকে সেইজনে আহে। আৰু দুৰ্যোধনৰ দৰে অৰ্জুনে মাত দিব পাৰে, পিতামহ যদিও তুমি সেনাপতি পঞ্চপাণ্ডৱক মই বধ কৰিম। পঞ্চপাণ্ডৱক বধ কৰিবলৈ তুমি নিৰ্মাণ কৰি থোৱা 5 একঘাতি অস্ত্ৰ আজি তুমি মোক দি পঠাব লাগিব। পিতামহে ক'লে তোনতে থৈ দিয়া আছে, তুমি লৈ যোৱা। পিতামহ ভীষ্মৰ যেতিয়া অস্ত্ৰ হৰণ কৰি লৈ গুচি গ'ল, সেইদিনাখন ভীষ্মই প্ৰতিজ্ঞা কৰিছে, মোৰ প্ৰতিজ্ঞা তুমি ভংগ কৰিলা, পঞ্চপাণ্ডৱক মই বধ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। হে কেশৱ, তুমি যুদ্ধত অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছা, কাইলৈ তুমি অস্ত্ৰ কৰিবা। ভগৱান কৃষ্ণ ক'ত আছে? সমস্ত জগততে ব্যক্ত হৈছে। আমি যি নেদেখোঁ তেওঁ চাই থাকে, আমি যি নুশুনো তেওঁ শুনি থাকে। ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলা এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ। 10ম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ মুখপদ্ম। আমাৰ মুখখনে আমাৰ প্ৰমাণ হয়নে নহয়? 10ম স্কন্ধত আছে জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্ম, কৰ্ম, লীলা, তত্ত্ব, মৰ্ম আৰু অৰ্থ। আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা। জগতৰ ঈশ্বৰ কৃষ্ণই আদি হৈ জন্ম ল'লে, মধ্য হৈ লীলা কৰিলে, শেষ চোৱা হৈ বৈকুণ্ঠ যাত্ৰা কৰিলে। সেইটো কাৰণেই ভাগৱতৰ বাংময় মূৰ্তি ভগৱন্তৰ 10ম স্কন্ধ। ভাগৱত ভগৱন্তৰ ৰূপে বাক্য ৰূপ। এই শাস্ত্ৰৰ পোহৰ কিমান উজ্জ্বল! এই শাস্ত্ৰৰ লগত আছে 1 কোটি সূৰ্যৰ সমান দিব্য পোহৰ। মানে পোহৰ যি আমি খালী চকুৰে চাব নোৱাৰো, যি আমি খালী চকুৰে দেখা নাপাওঁ, কেৱল অন্তৰ্দৃষ্টিৰেহে দেখা পোৱা যায় ভাগৱতৰ পোহৰ। সেইটো কাৰণে লগত কি আহি গ'ল বোলে? গতি অন্তৰ্দৃষ্টি সম্পন্ন হৈ ঈশ্বৰ কৃষ্ণৰ ঐশ্বৰিক তত্ত্বক যদি তুমি দেখা পাইছা, তুমি জীৱাত্মা আছিলা, পৰমাত্মাৰ গতি পাবা। কি হ'ব? তুমি মিছা আছিলা, তোমাৰ দেহ মিছা, কৃষ্ণ হ'ল পৰমাত্মা, তেওঁ সঁচা। তুমি মিছাৰ পৰা সত্যৰ ফালে গতিশীল হ'বা। তুমি আছিলা মায়া আৰু মোহৰ অধীন, জগতৰ ঈশ্বৰ কৃষ্ণৰ ভাগৱত স্বৰূপ ভক্তিৰ তত্ত্ব তুমি দৰ্শন কৰি কি হ'বা? তুমি মায়া আৰু মোহৰ অধীন কৰি ল'ব পাৰিবা। এইবিলাকৰ অধীন নহয়, সেইবিলাকক অধীন কৰিব পাৰিবা। গ মানে গতি, গ মানে জ্ঞান, গ মানে গোবিন্দ, গ মানে গোকুল, গ মানে গোপী, গ মানে গোপী কৃষ্ণ। গ বৰিষ্ঠ, আটাইতকৈ বলৱান, আটাইতকৈ শক্তিমান, আটাইতকৈ সৌৰ্যৱান, আটাইতকৈ বীৰ্যৱান, সমস্ত তত্ত্ব মৰ্ম সমস্তখিনিতকৈ যিজন শ্ৰেষ্ঠ, তাকে কোৱা হ'ল বৰিষ্ঠ। ভাগৱত স্বৰূপ কোটি সূৰ্যৰ উজ্জ্বল ঈশ্বৰ তত্ত্ব, গতিশীল জীৱাত্মাৰ পৰা পৰমাত্মালৈ, মায়ামোহৰ বন্ধনৰ পৰা মুখ্যধাম স্বৰূপ বৈকুণ্ঠলৈ। আৰু কি কৰিব? এই তত্ত্বতকৈ শক্তিমন্ত, বলৱন্ত, গুণৱন্ত, যশৱন্ত আৰু খ্যাতিয়ন্ত, বেলেগত একো বস্তু নাই। লগত কি সংযোগ হৈছে? যদি জন্ম হৈছিলা মায়াময়, যদি তুমি জন্ম লৈছিলা মোহময়, যদিও তুমি জন্ম হৈছিলা মিছা এটা দেহ লৈ, তুমি তৰণ হৈ যাবা, তুমি উদ্ধাৰ হৈ যাবা। তুমি পৰমাত্মাৰ পৰম তত্ত্বত যিদৰে পাণ্ডৱৰ নাতি পৰীক্ষিত বিলীন হৈ গুচি গ'ল, সেইদৰে ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ গভীৰ তত্ত্বত তুমিও বিলীন হৈ গুচি যাবা। 10ম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ মুখপদ্ম। 11 স্কন্ধ হ'ল ভগৱন্ত ভাগৱত মূৰ্তিৰ ললাট। এই ললাট মানে কপাল, কপালত কি
কি লিখে জন্মৰ 3 দিনত বিধিয়ে বিধান লিখেহি বুলি কয় ভাগৱত ভগৱন্তই কৈছে মই বাংময় মূৰ্তিৰূপী ভাগৱতৰ দশম স্কন্ধৰ যি গভীৰ তত্ত্ব এই তত্ত্বই তোমাক এখন মহাভাগ্য দান কৰিম তুমি জন্মসূত্ৰে ভাগ্য পাইছা মই ভগৱান কৃষ্ণ মহাভাগ্য দাতা মই মোৰ পৰম ভকত উদ্ধৱ মই মোৰ ৰূপ গুণ যশ লীলা সমস্তখিনি দান কৰিব একাদশ স্বৰূপ ভাগৱত ভগৱন্তৰ ভাগ্যৰূপী কপালত ভগৱন্তই যি গভীৰ তত্ত্ব লিখিছে সেয়াই হ'ল ভাগৱতৰ একাদশ স্কন্ধ কিহেৰে আৰম্ভ হৈছে নিমি নৱ সিদ্ধ সংবাদ আমি সিদ্ধ নহয় আমি কি আমি বন্ধনযুক্ত আমাক মায়েৰে বান্ধি আছে আমাক আশাই খেদি আছে আমাক লোভ আৰু মোহে আৱৰি ধৰি আছে ভাগৱতৰ একাদশ স্কন্ধত কি আছে নিমি কোনটো বংশৰ ইক্ষ্বাকু বংশৰ এজন ৰজা ইক্ষ্বাকু মানে কি ইক্ষু মানে কুঁহিয়াৰ যিটো পৰম আনন্দৰ সময় কু মানে য'ত কেৱল কৃষ্ণৰ তত্ত্ব বাস কৰি আছে ইক্ষ্বাকুৰূপী ঈশ্বৰ কৃষ্ণৰ অমৃতময় তত্ত্ব যিটো বংশই সাক্ষাৎ কৰিছিলে সেই বংশটোৰ নাম হ'ল ইক্ষ্বাকু এই ইক্ষ্বাকুৰূপী ভগৱন্তৰ ভক্তিৰ গভীৰ বংশই এজন ৰজা নিৰ্মাণ কৰিছিলে সেই বংশত সেইজন ৰজাৰ নাম আছিলে নিমি নিমিয়ে যজ্ঞ কৰিছিলে কি যজ্ঞ কৰিছিলে ভক্তিৰ ভগৱন্তৰ ভাগৱতময় ভক্তিৰ যজ্ঞ যি যজ্ঞত নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক একান্ত চিত্তে শুদ্ধ চিত্তে উপাসনা কৰা হয় যি ধৰ্ম কলিৰ মনুষ্যই দাপৰৰ শেষত পাব সেই ধৰ্মকেই নিমি ৰজাই তেতিয়াই কৰি দেখুৱালে সমস্ত বিশ্বকৰ্তাকে জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ গভীৰ তত্ত্ব হৈ ভাগৱত স্বৰূপ কেৱল শাস্ত্ৰ নহয় ভাগৱত হ'ল ভগৱন্ত নিজেই বাক্যময় মূৰ্তি এই ভাগৱতক আপুনি একো বিচাৰিব নালাগে ভাগৱত স্বৰূপ ভগৱন্তৰ পবিত্ৰ সেৱা যদি আপুনি জীৱনত এবাৰ কৰিবলৈ পাইছে ইচ্ছাই হওক অনিচ্ছাই হওক যদি কেনেবাকৈ এবাৰ যদি কৰিবলৈ পাইছে মানৱ ৰূপেৰে জন্ম লোৱাৰ যে সাৰ্থকতা ভগৱন্ত কৃষ্ণই ভাগৱত স্বৰূপ তত্ত্বৰ মাজত তেওঁ সমস্ত আশীৰ্বাদ দান কৰিছে একাদশ স্কন্ধত আছে নিমি নৱসিদ্ধ সংবাদ সিদ্ধ 9জন প্ৰথমজনে কবি সিদ্ধ নৱসিদ্ধক সুধিছিলে নিমি ৰজাই 9টা প্ৰশ্ন 9টা প্ৰশ্নৰ উত্তৰত জীৱনৰ মায়া আৰু মোহৰ বন্ধনৰ পৰা সমস্ত জীৱবিলাক মুক্ত হৈ ঈশ্বৰ কৃষ্ণত বিলীন হৈ যাব এনেকুৱা ধৰণৰ গভীৰ প্ৰশ্নৰ উত্তৰ যি দিব পাৰে তাৰ লগত সিদ্ধি লাগিব তাৰ লগত সাধনা লাগিব তাৰ লগত ঈশ্বৰৰ গভীৰ ভক্তিৰ তত্ত্বৰ ৰহস্য লাগিব সেইটো কাৰণে নৱসিদ্ধ কাৰ সন্তান ঋষভতনৰ ভাগৱতৰ পঞ্চম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ নাভি পদ্ম পঞ্চম স্কন্ধত আছে নাভিৰ বংশৰ কথা মেৰুৰূপী ভাৰ্যাৰ কথা নাভিৰ গৰ্ভ নাভিৰ ঔৰস মেৰুৰ গৰ্ভ যি সন্তান জন্ম হৈছিলে সেই সন্তানৰ নাম ৰখা হৈছিলে ঋষভ এই ঋষভ শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠজন এই ঋষভ শব্দৰ অৰ্থ হ'ল গুণীজন এই ঋষভ শব্দৰ অৰ্থ হ'ল জ্ঞানীজন এই ঋষভ শব্দৰ অৰ্থ হ'ল মান্যজন এই গুণী জ্ঞানী মানি আৰু শুদ্ধ এই তত্ত্ববিলাক কি হৈ আছে শতপত্র মানে কি পদুম পদ্ম সেইটো কাৰণে ঋষভৰ সন্তান কেইটা 100টা 100জন ঋষভ তনয়ৰ 9জন সিদ্ধ একাদশ স্কন্ধত আহিছে আমাৰ ওচৰলৈ দেহালৈ সিদ্ধি লাভ কৰিব নোৱাৰে দেহক জয় কৰিব লাগিব
দেহটো বিকাৰীযুক্ত বস্তু। দেহত আছে ক্ষুধা তৃষ্ণা ভয় লোভ মোহ কাম এই বন্ধন। এই মায়াৰ ভ্ৰান্তিবিলাকৰ পৰা জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই দশম স্কন্ধত ক্ৰীড়া কৰি আমাক মুক্ত কৰিব বিচাৰিছে। সেইটো কাৰণে উপৰোক্ত বাপজনাই কৈছে কৃষ্ণ অৱতাৰ কৃষ্ণই প্ৰথম বধ কৰা ৰাক্ষসীগৰাকীৰ নাম হ'ল পুতনা। পুতনা কৃষ্ণক বধিবলৈ এদিন আহিছিলে, আপোনাৰ আৰু মোৰ ওচৰলৈ সদায় আহি আছে। আমি নেদেখো। পুতনা কাৰ বস্তু? পুতনা হ'ল কংসৰ বস্তু। কংস কোন? কংস হ'ল ৰাজসিক তামসিক গুণ। ৰাজসিকত ভোগ আৰু বিলাস, তামসিকত ক্ৰোধ জেদ অহংকাৰ হিংসা, এই দুটা বস্তু য'ত এক হয় তাকে কোৱা হয় কংস। কৃষ্ণৰে অংশ, সেইটো কাৰণে কংস। যিহেতু কৃষ্ণই ৰচনা কৰিছে তিনি গুণাত্মক মায়া, কৃষ্ণ থাকে সাত্বিকত, অংশ ৰূপেৰে এই দুটা কংসক দিছে। সেইটো কাৰণে কৃষ্ণৰ মোমায়ে মামাযুক্ত সম্বন্ধ। ৰাৱণৰ মোমায়ে কোন? মাৰিচ। ৰাৱণৰ মোমায়েক হ'ল মাৰিচ, কৃষ্ণৰ মোমায়েক হ'ল কংস। এই তত্ত্ববিলাক ভাগৱত শাস্ত্ৰই আমাক বুজাইছে আৰু জনাইছে। দশম স্কন্ধত ঈশ্বৰৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্মই আমাক লৈ যাব বিচাৰিছে একাদশলৈ। একাদশত কোন কোন সাক্ষাৎ হৈছে? প্ৰথম চলি গৈছে যে দেৱৰ্ষি নাৰদ আৰু বসুদেৱৰ কথোপকথন। কৃষ্ণৰ বেদৰ স্তুতিময় গভীৰ তত্ত্বৰ দশমৰ শেষ চোৱাই আমাক জনাই দিলে যে হে জগতৰ ঈশ্বৰ, তুমি অনন্ত শয়নত যেতিয়া সজ্জাগত হৈ থাকা, এই জগতৰ সমস্ত সত্তাই কেৱল কৃষ্ণ কৃষ্ণ ধ্বনিৰে তোমাক স্তুতি আৰু উপাসনা কৰি থাকে। এই পৰম পবিত্ৰ তত্ত্ব বেদস্তুতি ৰূপেৰে দশমৰ শেষ চোৱাত যেতিয়া আমাক দিলে, একাদশত আমাক নতুন বস্তু দিছে। বোলে কি? কৃষ্ণৰ পিতৃয়ে কি কৰে চোৱা। কৃষ্ণৰ পিতৃ কোন? কৃষ্ণৰ পিতৃ হ'ল বসুদেৱ। বসুদেৱ মানে কি? বসুদেৱ মানে চমুকে বিশুদ্ধ অন্তঃকৰণ। বিশুদ্ধ অন্তঃকৰণটোক কোৱা হয় বসুদেৱ। এই বিশুদ্ধ অন্তঃকৰণত আমাৰ দেহৰ মলিনতাবিলাক আঁতৰ হৈ গুচি যায়। সেইটো কাৰণে কৃষ্ণৰ নাম হ'ল বাসুদেৱ। অন্তৰত যদি বিশুদ্ধ কৰা যায় কি পবিত্ৰ হ'ব? পবিত্ৰ বস্তুটোক কোৱা হয় মাখন। কাৰণ গাখীৰ মঠিলে মাখন উঠলে। মনক মঠিব লাগিব। মনত থকা বিকাৰীযুক্ত দুগ্ধত থকা অদৰকাৰী আৱৰ্জনাবিলাক ৰাজহংসই যিদৰে শোষণ কৰি কেৱল অমৃতকণ লৈ বৰ্জিতখিনি এৰি দিয়ে, ভাগৱত শাস্ত্ৰই কৈছে মোৰ ভকত হোৱা। সাধুৰ সংগত মোৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰা। মই হ'লো অমৃত দুগ্ধ। কি হ'ব? তোমাৰ হৃদয়খন মই নিৰ্মল কৰি দিম, তোমাৰ অন্তৰখন মই পবিত্ৰ কৰি দিম। তুমি মোক পিতৃ বুলি পূজা কৰিছিলা, মই তোমাক পিতৃ বুলি বৰণ কৰিলা। বসুদেৱে দেখি লংক অদ্ভুত বালক। বিশুদ্ধ অন্তঃকৰণৰ যোগেদি আমি মায়াময় পুত্ৰক নেদেখো। কাক দেখিম? চতুৰ্ভুজ ৰূপ ধৰা কৃষ্ণ। শংকচক্ৰ গণপদ্ম ধাৰণ কৰি গোটেই জগতক আশীৰ্বাদ দি থকা ঈশ্বৰ কৃষ্ণক বিশুদ্ধ অন্তঃকৰণৰ যোগেদি দৰ্শন পোৱা যায়। সেইটো কাৰণে বসুদেৱে দেখিলন্ত অদ্ভুত বালক। এই অদ্ভুত ৰূপটোৱে হ'ল ভাগৱত। যিটো ৰূপ অন্তৰ্দৰ্শী নহ'লে, গুৰুৰ কৃপা নহ'লে, সাধুৰ সং নহ'লে, শাস্ত্ৰৰ নয় আৰু বিচাৰ নাপালে যিটো বস্তুক আমি দৰ্শন নাপাওঁ,
এয়াই হ'ল ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ ঈশ্বৰ তত্ত্বৰ এই কলিৰ যুগৰ শ্ৰেষ্ঠ ধৰ্ম, যি ধৰ্ম যুক্তিৰে ন্যায়ে নীতিৰে জ্ঞান বিদ্যা বুদ্ধিৰে ভগৱানক যেতিয়াও পাব নোৱাৰে বুলি একাদশ স্কন্ধত কৰিলে। সেইজন ভগৱানক কেনেকৈ পাব? মোৰ জীৱক প্ৰেম কৰা, মই সৃষ্টি কৰা প্ৰকৃতিখনৰ লগত তুমি একাত্মবোধ হোৱা, প্ৰত্যেকজন মানৱকে মোৰ অংশ বুলি মোক ভগৱান বুলি ভজাতকৈ মোৰ ৰূপস্বৰূপ মানৱৰ তুমি সেৱা আৰু শুশ্ৰূষা কৰা। ভাগৱত ধৰ্ম বাস্তৱ ধৰ্ম, কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম। পাথৰত গাখীৰ দিলে কি হ'ব? নষ্ট হ'ব। শিশুক গাখীৰ পান কৰাব লাগিব। সেইটো কাৰণে পাথৰত গাখীৰ দি নষ্ট কৰা ছিষ্টেমটো কৃষ্ণই বুকুলত উঠাই দিলে, মই নিজে জোৰ কৰি খাম। জড় বস্তুত ঢালি নষ্ট কৰিব নালাগে। যদি আপোনাৰ দুগ্ধ উৎপাদন হৈছে, শিৱৰ লিংগত ঢালি নষ্ট নকৰিব। বাগানত থকা শিশুবিলাকক পান কৰাওক। ভগৱান শিৱ জীৱ হৈ তেওঁলোকৰ হৃদয়ত বাস কৰি আছে। ভগৱন্ত কৃষ্ণৰ এজন নিৰ্মল ভকতহে শিৱ। কাক পুজিবলৈ কৈছে? ভগৱান কৃষ্ণক পুজিবলৈ কৈছে মহাযোগী শিৱই। যিহেতু বাগান অঞ্চলত শিৱ পূজা হয়, শিৱক ভগৱান বুলি খুব মান্যতা কৰা হয়। শিৱনো কেনেকুৱা ভগৱান? ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে। কি ভগৱান? শিৱৰ লগত ব্ৰাহ্মণ দক্ষই বিৰোধ কৰিলে, কৃষ্ণৰ লগততো বিৰোধ নাই কৰা। ভকত হ'ল শিৱ, ভকতক চিনি নোপোৱা ব্ৰাহ্মণ হ'ল দক্ষ। ভকতক যি চিনি নাপায় সেইজনে দক্ষ। সেইটো কাৰণে দক্ষই বিৰোধ আৰম্ভ কৰি দিলে শিৱৰ লগত। শিৱ হ'ল কেশৱ শিৱ শিৱ ঘোষিও সদায় এ ৰাম নাম বিনা মান বান্ধৱ নাই। ভগৱান কৃষ্ণৰ বান্ধৱ হ'ল সুদামা, ভগৱান কৃষ্ণৰ বান্ধৱ হ'ল উদ্ধৱ, ভগৱান কৃষ্ণৰ একান্ত বান্ধৱ হ'ল অৰ্জুন। ভকত শিৱৰ বান্ধৱ কোন? একমাত্ৰ বান্ধৱ নাইকিয়া ভকত হ'ল শিৱ, কোনো বন্ধু নাই। ভকত শিৱৰ বান্ধৱ কি? ৰাম নাম। ভকত শিৱৰ বান্ধৱ বন্ধু ৰাম নাম হ'ল নিৰ্গুণ ঈশ্বৰৰ নিৰাকাৰ তত্ত্ব। মহাযোগী শিৱই কৈলাশৰূপী পবিত্ৰ ধামত একান্ত চিত্তে বহি কেৱল ৰাম নাম জপ কৰি আছে। সেইটো কাৰণে শিৱ থকা ঠাইখনৰ নামটো কি? কৈলাশ। য'ত একো পাবলৈ হাবিয়াস নাই, য'ত একো হেৰুৱাবলৈ ভয় নাই। হেৰুৱাৰ ভয় য'ত নাথাকে, পোৱাৰ হাবিয়াস য'ত নাথাকে, সেই ঠাইখনক কোৱা হয় কৈলাশ। কোন থাকে? শিৱ থাকে। বান্ধৱ ৰাম নাম। পাবলৈ একো নিবিচাৰে, বোলে কি? সকলোৱে সুন্দৰতা বিচাৰে। মই গাত ছাই সানি মোৰ সুন্দৰতাবিলাক ঢাকি পেলাওঁ। সকলোৱে সুন্দৰ বস্ত্ৰ পৰিধান কৰিব বিচাৰে। মই বনৰ বাঘৰ ছাল আনি মই কঁকালত আঁৰি লওঁ। সকলোৱে দেহত বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধে। মোৰ ভিতৰত বাস কৰি থকা কুটৰূপী সৰ্পবিলাকক মই বাহিৰ কৰি অলংকাৰ কৰি পিন্ধি আছোঁ। সকলো তিনিগুণ অহংকাৰৰ অধীন। মই ৰাম নাম জপ কৰি অহংকাৰৰ পৰা মুক্ত। সেইটো কাৰণে মোৰ সন্মুখত মই বহুৱাই থৈছোঁ ত্ৰিশূল। ত্ৰিশূল মানে হ'ল তিনি গুণৰ অহংকাৰ। এই তিনি গুণৰ অহংকাৰ ৰূপী ত্ৰিশূল, অহংকাৰ তত্ত্ব শিৱৰ লগত নাই, সন্মুখত বহুৱাই থৈছে। সেইটো কাৰণে ত্ৰিশূল ৰূপে এই অহংকাৰ কপিবলৈ ল'লে, কৈলাশ ধামক লৰাবলৈ ল'লে। ৰাম নাম স্বৰূপ নিৰ্গুণ তত্ত্বৰে তেওঁলোকে দম্বৰু বজালে। এই দম্বৰু হ'ল ৰামকৃষ্ণ নাম। ত্ৰিশূলত বান্ধি দিলে, ত্ৰিশূল স্থিৰ হৈ গুচি গ'ল।
আমাৰ দেহত আছে ৰাজসিক তামসিক আৰু সাত্বিক তিনি অহংকাৰৰ ত্ৰিপুল। এই তিনি অহংকাৰৰ ত্ৰিপুলত আত্মাৰূপী শিৱ প্ৰৱেশ হৈ আছে। এই আত্মাৰূপী শিৱই জীৱৰ কল্যাণ কুশল আৰু মংগল এইখিনিহে বিচাৰে। জীৱক হিংসা কৰাটো কোনো ধৰ্মত নাই। নিগুণ নিৰাকাৰ নাম যদি কেনেবাকে কীৰ্তন হৈ যায় অহংকাৰবিলাক স্থিৰ হৈ যায়। মহাভকত শিৱই সেইটো কাৰণেই মায়াময় দেহৰ মোহৰ বিকাৰবিলাকক শ্মশানৰ ছাই সানি পেলাই ঢাকি ৰাখে। পাৰ্বতী গোসানীক প্ৰথম বিবাহ কৰি ভগৱান শিৱই ক'ত ৰাখিছিলেগৈ? বিষমৰূপী জানত উঠি কৈলাশ ধামলৈ যোৱাৰ আগত ভাত যে পাৰ্বতী প্ৰথম নি সোমোৱালৈকে শ্মশানত ভগৱান শিৱই পাৰ্বতী গোসানীয়ে সুধিছে এইখনতো শ্মশান থানহে। বোলে মই ইয়াতে থাকোঁ। বোলে আপোনাৰ স্থান কৈলাশত বুলিহে কৈছিলে। বোলে এইখনেই কৈলাশ। বোলে কেনেকৈ মোক বুজাই কওক। হে দেৱী, যিটো দেহ লৈ তুমি মোৰ লগত বিবাহ হৈছা, এই দেহৰূপী পৰ্বতময় কঠিন বস্তুবিলাকে মোৰ কৈলাশ ধামত কেতিয়াও নিবাস কৰিব নোৱাৰে। তুমি আজি ৰাতি সত্যম শিৱম সুন্দৰম এই তত্ত্বত সাক্ষাৎ কৰিব লাগিব। বোলে কেনেকৈ সাক্ষাৎ কৰিম? তোমাৰ আজি মৃত্যু হ'ব লাগিব। পাৰ্বতী গোসানী চক খাই গ'ল। বোলে মোৰ মৃত্যু হ'ব? বোলে মৃত্যু দুই প্ৰকাৰ, এবিধ কায়িক মৃত্যু, এবিধ হ'ল মায়াৰূপী মৃত্যু। যিমান শ্মশানলৈ আহিছে চববিলাক কায়িকভাৱে মৰিছে। হে পাৰ্বতী, তুমি এই শ্মশানথলীত তোমাৰ মায়াটোক মৃত্যু কৰি দিব লাগিব। আৰু পাৰ্বতী গোসানীয়ে তেতিয়া সুধিছে যে ইয়াৰ পাছত আমি ক'লৈ যাম? বোলে ৰজা প্ৰজা তাপী সুখী দুখী সকলোতো আহি লাষ্টত ইয়াতে থাকে। ইয়াতকৈ দূৰৰ ঠাই আৰু কি আছে তুমি দেখুৱাই দিয়াচোন। সেইটো কাৰণে শিৱ ক'ত থাকে? শিৱ শ্মশানত থাকে। এই আমিৰূপী শিৱবিলাক জীৱ ধাৰণ হৈ আছো এতিয়া। যেতিয়া মৃত্যু হ'ব দেহৰূপী পাৰ্বতী, তাতে নি কি কৰিব লাগিব? পঞ্চভূতত বিলীন কৰি দিব লাগিব। পঞ্চভূতৰ পঞ্চতত্ত্ব ওম নমঃ শিৱায়। সেইটো কাৰণে শিৱ মন্ত্ৰটো কি? নমঃ শিৱায়, 5টা আখৰ। নমঃ শিৱায় 5টা বৰ্ণ। পঞ্চভূতৰ প্ৰকৃতিৰ 5টা তত্ত্বক যি জানে সেইজন শিৱ। বোলে কি? জীৱবিলাক পবিত্ৰ, দেহাটো পবিত্ৰ। দেহা কিয় পবিত্ৰ? দেহা বিকাৰযুক্ত বস্তু। ভাগৱতৰ 11 স্কন্ধই আমাক কৈছে পুৰুষ তত্ত্বক সাক্ষাৎ কৰা। পুৰুষ তত্ত্ব কি? বসুদেৱ। এই বসুদেৱ ৰূপী পুৰুষ তত্ত্বৰ লগত বাৰ্তালাপ হ'ব লাগিব। কাৰ? নাৰদ স্বৰূপ দেৱৰ ঋষি। সেইটো কাৰণে 11 স্কন্ধত কথোপকথন হৈছে কাৰ? দেৱ ঋষি নাৰদ আৰু বসুদেৱৰ। বসুদেৱ মানে বিশুদ্ধ অন্তঃকৰণ। নাৰদ মানে মৈত্ৰ ঋষি নহয়, দেৱ ঋষি। যাক কোনেও বাধা দিব নোৱাৰে সেইজনে দেৱ ঋষি। না মানে নাম, ৰ মানে ৰমন, দ মানে গভীৰকে। নামত যি গভীৰকে ৰমন হৈ ঈশ্বৰক পাই থাকে সেইজন নাৰ। নাৰ মানে জল, দ মানে গভীৰ। যিজনে নিগুণ ভক্তিৰ জলত সদায় সিক্ত হৈ থাকে সেইজন নাৰ। না মানে নহ'ব, ৰদ মানে বাধা। ভক্তিৰ গংগাক কোনেও বাধা দি ৰাখিব নোৱাৰে। স্থান কোনে দিব? ভকতৰূপী শিৱই চিন্তন আৰু ভাৱনাৰূপী জটা। ভাগৱতৰ 11 স্কন্ধ ললাট, ললাটৰ ওপৰত আছে শিল। শিল কি? ভাগৱতৰ 12 নম্বৰ স্কন্ধ। ভক্তিৰ গভীৰ তত্ত্ব হৈ
ভগৱন্ত কৃষ্ণৰ চৰণৰ পবিত্ৰ জল হৈ ভগৱন্তৰ ভক্তিৰ তত্ত্ব নিগুণ নিৰাকাৰ নাম হৈ বৈকুণ্ঠ ধামৰ পৰা বৈ আছে আমাৰ হৃদয় গংগালৈ। এই হৃদয়ত যেতিয়ালৈকে নামে ক্ৰিয়া নকৰিব তেতিয়ালৈকে এই পৰম আনন্দ ৰসময় ও কোটি সূৰ্য সম প্ৰকাশয় এই মহাভাগৱত নোহন্ত যাবে পৰম আনন্দ ৰসময় কি বস্তু? ৰসত সিক্ত যি হৈ থাকে নাৰদ, এই ভৈলাহা নাৰদ ঋষি নামে বতাৰ এই পঞ্চৰাত নামে পদ কৰিলা পচাৰ। বহুদেৱ কৃষ্ণৰ পিতৃ নাৰদ ভগৱান কৃষ্ণৰ অংশ অৱতাৰ। অষষ্ঠ সৰ্ব বিখ্যানম দেৱৰ্ষি নাম সনাতন গন্ধৰ্ব নাম চিত্তৰথ সিদ্ধি নাম মুনি। সেই কৃপাল সমস্ত সমস্ত আমাৰ এটা বৰ ডাঙৰ দুখ আছে যে আমি ভাগৱত কথা যেতিয়া ক'বলৈ আৰম্ভ কৰোঁ একেৰাহে কৈয়ে থকা যায়। কাষত বহি থকা পাঠকজনে কুচপিচ কৰি থাকে, অকণমান পাঠ কৰিবলৈ সুযোগ দিব লাগিছিলে। আজিৰ পাঠক আকৌ আমাৰ ছাত্ৰ, গতিকে মুখ খুলি একো ক'বও নোৱাৰে। গতিকে অপৰাধটো হৈছেই, নহয় জানো বাৰু? গতিকে আমাৰ পাঠক বাবক পাঠৰ হাত ধৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। ভাগৱতৰ এই অনুষ্ঠানৰ বাঘমাৰী বাগান অঞ্চলৰ প্ৰথম ভাগী পাঠ আৰু পৰ্যালোচনাৰ আমি সামৰণি সেৱা ধৰিছোঁ। কৃষ্ণ।